উজনি অসমখন আমি নামনি অসমৰ আজি যিটো অৱস্থা হৈছে আমি উজনি অসম হেতু অৱস্থা হ'বলৈ নিদিওঁ। সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল, উজনিত আকৌ এজন নতুন আজমল ওলাইছে, ছদ্মবেশী এজন আজমল ওলাইছে। চাওক, গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ সম্পৰ্ক আছে। এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয়। কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ, আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব। আৰু আমি আছোঁ, ফেচবুকৰ জৰিয়তে জনাইছোঁ, সামাজিক মাধ্যমৰ জৰিয়তে জনাইছোঁ, কাৰ লগত আছোঁ কাৰ লগত নাই। মানুহৰ সততাটো থাকিব লাগিব। এতিয়া ক'বলৈ একো নাই, আৰু জিকাইছিলোঁ, জিকাৰ পিছত ঠগিলে, কথাটো ইমানেই। আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ, যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে, যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে, তেতিয়া অসমৰ জনগণে, উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয়। সম্ভৱ কৰিম, আৰু সম্ভৱ ৰাজনীতিত আহিম। তাৰ আগতে বিল আছে থানা সৈনিকসকলৰ লগত মই কথা বতৰা পাতি লওঁ। আমি জাতীয়তাবাদী মানুহ, জাতীয়তাবাদবিলাক পিয়'ৰ জাতীয়তাবাদী হ'ব লাগিব। মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ'ব, হয়নে নহয়? কথাবিলাক স্পষ্ট। আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন? বদৰুদ্দিন আজমল। সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল, উজনিত আকৌ এজন নতুন আজমল ওলাইছে, ছদ্মবেশী এজন আজমল ওলাইছে। সেইটো আপোনালোকে গম পায়, এইটো অসমৰ জনগণে গম পায়। এতিয়া আকৌ মানহানি কেছ দিব, মোক কেছ খেলিব পইচা নাই, মই সেইকাৰণে নামটো নলওঁ। কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ, বিল আছে থানা অসমে নিদিয়ে, এইটো স্পষ্ট কথা। আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব। আৰু আমি আছোঁ, ফেচবুকৰ জৰিয়তে জনাইছোঁ, সামাজিক মাধ্যমৰ জৰিয়তে জনাইছোঁ, কাৰ লগত আছোঁ কাৰ লগত নাই। এটা সময়ত কিন্তু চাওক, ৰাজনীতি হয়, ব্যৱসায় হয়, কিবা হওক, মানুহৰ সততাটো থাকিব লাগিব। এতিয়া ক'বলৈ একো নাই, আৰু জিকাইছিলোঁ, জিকাৰ পিছত ঠগিলে, কথাটো ইমানেই। আৰু তাত আমাৰ ক'বলৈ নাই, আমি অখিল গগৈ আচলতে ঠিকা বিচাৰিও যোৱা নাই, আৰু ভৱিষ্যতলৈও নাযাওঁ। আমাৰ আত্মসন্মান আছে, আত্মসন্মানৰ জৰিয়তে থাকিম। শুভেচ্ছা চবলৈ আছে। এতিয়া যিহেতু বিলাচী থানাৰ সত্তাটোক অপমান কৰিছে, মই বিলাচী থানাৰ এজন সাধাৰণ সৈনিক, কিন্তু মই দায়বদ্ধ অখিল গগৈৰ ওচৰত নহয়, মই বিলাচী থানা সৈনিকৰ ওচৰত দায়বদ্ধ। আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ, যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে, যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে, তেতিয়া অসমৰ জনগণে, উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয়। আমি বাংলাদেশী বিৰোধী মানুহ, উজনি অসমৰ মানুহ। এইটো কোৱা নাই যে নামনি অসমৰ মানুহ সমৰ্থক বুলি, কিন্তু উজনি অসমখন আমি নামনি অসমৰ আজি যিটো অৱস্থা হৈছে আমি উজনি অসম হেতু অৱস্থা হ'বলৈ নিদিওঁ। চাওক, গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ সম্পৰ্ক আছে। এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয়। গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি। মোৰ বিশ্বাস তেওঁ নাই যোৱা। যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা, কাহিনী শেষ তাত। চাওক, এজন বিধায়কে যেতিয়া এটাও জিলা পৰিষদ জিকাব নোৱাৰে, মানে গণভিত্তি কমিছে আগতকে। এতিয়াও সময় আছে গণভিত্তি ঠিক কৰি লোৱাৰ। কিন্তু এটা কথা স্পষ্ট, শিৱসাগৰ মানুহ জাতীয়তাবাদী মানুহ, কিন্তু বাংলাদেশী পক্ষত যদি কোনোবা থাকে, আৰু বাংলাদেশী মূলৰ মানুহকেইটাই জয় অসম ধ্বনি দিলে সিহঁতি জাতীয়তাবাদী হৈ যাব নেকি? আমাৰ প্ৰশ্ন তাত আছে। আজি বদৰুদ্দিন আজমলে যদি কয়, শিলাদিত্যই যদি কয় জয় অসম, কি তেওঁলোক খিলঞ্জীয়া হৈ যাব নেকি? এই কথাবিলাকত মানুহক আভুৰা বহাব নোৱাৰে। আৰু বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম, সেইখন সংগ্ৰাম অব্যাহত থাকিব। এতিয়া মই আছো নহয় লুইণ্ডাৰ লগত, চিন্তা কৰিব নালাগে। মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰোঁ।
আপুনি অখিল গগৈ মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰোঁ, জাতীয়তাবাদৰ এখন চৰকাৰ হোৱাটো বিচাৰোঁ। গৌৰৱ গগৈৰ সাহস কিয় হোৱা নাই ক'বলৈ যে পাকিস্তান গৈছিলো বা যোৱা নাই? নহয়, গৌৰৱ গগৈ মোৰ মতে নাই যোৱা, কিন্তু গৌৰৱ গগৈ কৈ দিব লাগে নাই যোৱা বুলি। কিন্তু যদি নকয় নাই যোৱা বুলি, অসমৰ মানুহে, ভাৰতৰ মানুহে সন্দেহ দৃষ্টিৰে চাব, সন্দেহ দৃষ্টিৰে চাইছে বৰ্তমান। সকলোৱেতো জয়ী কৰাইছিলে যোৰহাটৰ পৰা। নিশ্চয়কৈ যোৰহাটৰ মানুহ, শিৱসাগৰৰ মানুহ, যদি কোনোবা এজন সাংসদ পাকিস্তানৰ লগত ৰিলেটেড হয়, নিশ্চয়কৈ আমি ক্ষোভিত হ'ম। অখিলৰ গগৈ এবাৰ যিটো অভিযোগ যে বিজেপিৰ এজেণ্ট হৈ অখিল গগৈ কাম কৰে বুলি, এইটো সঁচা নেকি? হা? অখিলৰ গগৈ কংগ্ৰেছে যিটো অভিযোগ আনিছে বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈ কাম কৰে বুলি অখিল গগৈ, সেইটো অসমৰ ৰাইজে দেখি আছে, অসমৰ ৰাইজে বিচাৰ কৰিব। আমি এই বৰ্তমান অৰাজনৈতিক স্থিতিত আছোঁ, আৰু এইটো অসমৰ ৰাইজে দেখি আছে ন কোন কাৰ এজেণ্ট। ভাল কথা, খেলক, তেখেতৰ গণতান্ত্ৰিক অধিকাৰ আছে, 126টাই জিকক। বিধায়ক হোৱাৰ পিছতো শিৱসাগৰত অখিল গগৈ পৰাজিত হোৱাৰ পঞ্চায়তৰ মূল কাৰণটো কি বাৰু? মানে এনেকুৱা হৈছে নেকি যে অখিল গগৈ মানুহে তাত আদৰি লোৱা নাই, মানে তেওঁ চৰত বেছি সময় দিছে, এনেকুৱা ধৰণে? চাওক, আমি স্পষ্ট কথা কৈ দিছোঁ, আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমান এইবোৰ কথা ক'ব নোৱাৰোঁ, কিন্তু আমি বাংলাদেশী কথা ক'ব পাৰিম। সি হিন্দু হওক, সি মুছলমান হওক। যিবিলাক সন্দেহযুক্ত অঞ্চলত গৈ কিছুমান জাতীয়তাবাদী মানুহে মিটিং মাৰিছে, আৰু সন্দেহযুক্ত মানুহখিনিয়ে যদি জয় অসম কয়, তেন্তে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ক'ত থাকিব? আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবোৰ অস্তিত্ব ক'ত থাকিব? আমাৰ যুঁজখন 855 ল'ৰা কাৰ কাৰণে শ্বহীদ হৈছিলে? বাংলাদেশীখিনি খেদিবলৈ শ্বহীদ হৈছিল। আৰু সেই 855জন শ্বহীদক অপমান কৰি কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত বাংলাদেশী মূলৰ মানুহখিনিৰ লগত মিলি জয় অসম চিঞৰি থাকিলে উজনি অসমৰ মানুহে গ্ৰহণ নকৰে। আপোনালোকৰ সাংসদগৰাকীৰ সন্তান দুগৰাকীও অসমীয়া নহয় বা ভাৰতীয় নহয়? সেইটো মই শুনিছোঁ যে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই, আৰু যদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই এজন সাংসদৰ পুত্ৰই বা ল'ৰা ছোৱালীয়ে, এইটো দেশৰ কাৰণে দুৰ্ভাগ্যজনক কথা। পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ মুখ থেকেচা খোৱাৰ কাৰণটো কি বুলি ভাবে আপুনি? চব গ্ৰাউণ্ড লেভেলত মানুহখিনিৰ লগত তেওঁলোকৰ টাচত নাই। কেৱল মাত্ৰ মিডিয়া ওলাই থাকিলে, যদি মানুহখিনিক গৈ যদি লগ নকৰে, গ্ৰাউণ্ডত যিখিনি মানুহে জিকালে সেই মানুহখিনিক যদি এবাৰো এটা ধন্যবাদ নজনায়, নিশ্চয়কৈ মানুহ ক্ষোভিত হ'ব। গৌৰৱ গগৈৰ প্ৰতি আস্থা কমিছে নেকি মানুহৰ? চক ৰিজাল্টেতো দেখুৱাইছে যে ৰাস্তা কমিছে বুলি, ৰিজাল্টে সেইটোৱে দেখুৱাইছে। লুৰিণজ্যোতি গগৈক আপুনি কেনেকৈ সহায় কৰিব? চাওঁচোন কেনেকৈ কৰিব পাৰি, আমি ৰণনীতি প্ৰস্তুত কৰিব লাগিব। এইটো কথা এতিয়াই যুদ্ধৰ ৰণনীতি আগতে কৈ দিয়া নাযায়, তথাপিতো আমি পাতিম, মই কিন্তু লুৰিণদাৰ লগত বহিম, সম্ভৱ কৰিম, আৰু সম্ভৱ ৰাজনীতিত আহিম। তাৰ আগতে বিল আছি থানা সৈনিকসকলৰ লগত মই কথা বতৰা পাতি লওঁ। লুৰিণদাৰ লগত থাকিম নেকি আপুনি? আপুনি জাতীয়তাবাদী মানুহ, মই কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি নকৰোঁ, যদি কৰোঁ জাতীয়তাবাদী কৰিম, আৰু যদি নকৰোঁ নকৰোঁ। জাতীয়তাবাদ বুলি ক'লে অগপও আছে। নহয়, অগপৰ নহ'ব, মই অগপ কৰিব নোৱাৰোঁ এতিয়া। আপোনাৰ দৃষ্টিত কোনটো দল আছে? চাওঁ কি হয়, এইটো কথা বতৰা পাতি ল'ব লাগিব চবৰে লগত। আপুনি মোক ইমানকৈ সুধিছে, মুখৰ পৰা ওলাই যাব এতিয়া। লুৰিণদাৰ লগতে আছে নেকি আপোনাৰ? চাওঁচোন সেইখিনি কথাই। কোনোবা এটা সমষ্টি বা আপোনাৰ পৰিণাম বা দেখিম মানে। নিশ্চয়, যদি ৰাজনৈতিক জইন কৰোঁ, প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু এটা কথা সুধো, যিহেতু বদৰুদ্দিন আজমল, আপুনি কৈছে যে দ্বিতীয়জন উজনি অসমৰ আজমল আছে, এইজন আজমল অখিল গগৈ নেকি? জানো কোন হয়, এইটো আপোনালোকে বিচাৰ কৰি ল'ব, কিন্তু উজনি অসমৰ পৰা এজন আজমল ওলোৱাটো বৰ দুৰ্ভাগ্যজনক কথা হৈছে। নামাজ চামাজ ভালদৰে পঢ়িব জানে? জানে। আমি আকৌ